ভূমিপুত্ৰৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিচাইল নীতি এটা আমি এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত লবৰ কাৰণে আগবাঢ়ি গৈ আছো প্ৰথমবাৰৰ বাবে এপিএছচিত অসমীয়া ভাষাটো প্ৰশ্নকাকত উপলব্ধ স্বাধীনতাৰ 47 চনৰ পৰা আজিলৈকে অসমীয়াত কেতিয়াও প্ৰশ্নকাকত হোৱা নাছিল এইবাৰ প্ৰথমবাৰ এপিএছচি মেইনছৰ ষ্টুডেণ্টসকলে অসমীয়াতে প্ৰশ্নকাকত লাভ কৰিছে আৰু প্ৰশ্নকাকতত অসমীয়াত উত্তৰ দিব পাৰিব ইও এটা আমাৰ মাইলৰ খুঁটা হৈ ৰব আৰু ইয়াকে লৈ বাৰুকৈ উৎফুল্লিত হৈ উঠিছে অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত এপিএছচি 2023ৰ মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকল এটো ভাল হৈছে কাৰণ যোৱা বছৰ এনেকুৱা হৈছিল কিছুমান কোৱেশ্চন বুজি পাওঁতে দিগদাৰ হৈছে অসমীয়াত হোৱা কাৰণে এটো ভাল হৈছে আৰু এতিয়া অসমীয়াত কোৱেশ্চন হোৱাৰ পৰা অসমীয়াত লিখিব বিচৰা মানুহখিনিৰ কাৰণেও ভাল হ'ব যিখিনি ষ্টুডেণ্টে অসমীয়াত লিখিব বিচাৰে তেওঁলোকৰ কাৰণেও ভাল হ'ব এটো ভাল পদক্ষেপ অসমীয়াত নে ইংলিছত অসমীয়া ভাল হৈছে আগৰ বছৰ কিছুমান ৱৰ্ড বুজি পোৱা নাছিলো ইংৰাজীত অলপ অসুবিধা হয় ভাঙনি কৰিবৰ কাৰণে অসমীয়াত এবাৰ ভাল হৈছে নিৰ্ধাৰিত সময়সূচী অনুসৰিয়ে শুকুৰবাৰৰ পৰা মহানগৰীৰ 4টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত এপিএছচি 2023ৰ মূল পৰীক্ষা অসম অসামৰিক আৰু অন্যান্য সেৱাৰ মুঠ 235টা পদৰ বাবে অনুষ্ঠিত এপিএছচি 2023ৰ মূল পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ 2821 গৰাকী পৰীক্ষাৰ্থী সংশ্লিষ্ট পৰীক্ষাৰ্থীসকলে প্ৰথমবাৰৰ বাবে ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাতো প্ৰশ্নসমূহৰ উত্তৰ লিখাৰ সুযোগ লাভ কৰিছে ইয়াকে লৈ আৰম্ভণিতেই অসমীয়া মাধ্যম বাছনি কৰা পৰীক্ষাৰ্থীসকলেই নহয় এপিএছচিৰ মূল পৰীক্ষাত অসমীয়া ভাষাটো প্ৰশ্নকাকতৰ ব্যৱস্থা কৰা এই প্ৰক্ৰিয়াক আদৰণি জনাই ইংৰাজী মাধ্যম বাছনি কৰা পৰীক্ষাৰ্থীসকলেও অসমীয়া মিডিয়ামত লিখিব পাৰে এটো এটা ভাল পদক্ষেপ যিসকলে ইংলিছত অকমান প্ৰবলেম পায় তেওঁলোকে অসমীয়াত লিখিব পাৰিব ডেফিনেটলি এটা ভাল পদক্ষেপ মিডিয়ামটো ইংলিছত লিখিছো মেট দিয়াৰ কাৰণে মানে কি হৈছে অসমীয়াত যোনবিলাক মানুহে লিখে তেওঁলোকৰ কাৰণে সুবিধা হৈছে ইংলিছত লিখিছে ইয়াৰ কাৰণো ব্যাখ্যা কৰে ইংৰাজী মাধ্যম বাছনি কৰা পৰীক্ষাৰ্থীসকলে অসমীয়াতে দিয়াটো ভালে কৰিছে কিছুমান ৱাৰ্ড যেটো ইংলিছত আছে তো কেতিয়াবা কনফিউজন হলেও মানে অসমীয়াতে চাব পাৰে কিন্তু আগতে ইংলিশটো চাই লিখিছিলে কিন্তু এতিয়া অসমীয়া দিলেতো বহুত ভালে সুবিধা হৈছে এটো এক প্ৰকাৰে বহুত বেনিফিট দি বস্তু যদি বুজুতে কিবা অসুবিধা হয় তেতিয়া হলে আপুনি অসমীয়া ভাষাটো তেতিয়া বুজি পাবলৈ সহজ হয় যদি কাবাৰ প্ৰবলেম হয় আৰু যোনে অসমীয়াত লিখে তেওঁলোকৰ কাৰণে সহজ হয় এপিএছচিৰ মূল পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া ভাষাত উপলব্ধ হলেও ইংৰাজী মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কোনো কাৰণতেই এপিএছচিয়ে প্ৰৱৰ্তন নকৰে অসমীয়া বিষয়ৰ প্ৰশ্নকাকত বিদ্যালয়তে অসমীয়া নাই নবোদয় বিদ্যালয়ত অসমীয়া নাই নবোদয় বিদ্যালয়ত আটাইতকৈ দুখীয়া ল'ৰাবিলাক পঢ়ে তেওঁলোক কেনেকৈ মেজিষ্ট্ৰেট হ'ব গতিকে অসমীয়া ল'ৰা ছোৱালীখিনিকতো প্ৰটেকশ্যন দিব লাগিব তেওঁলোকৰ মিডিয়ামটো যিয়ে নহওক কিয় ব্যুৰ' ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ